ফ্ৰেণ্ডসকল 52,554টা পদৰ বৰ্তমান আবেদন হৈ আছে সম্পূৰ্ণ 10 পাছ ইয়াতে যদি আপোনালোকৰ পাৰ্চেন্টেজ 30ও হয় 40ও হয় 50ও হয় সকলোৱে আবেদন কৰিব পাৰিব চাকৰিও পাব কেৱল ইণ্ডিয়া পোষ্ট অফিচৰ 44,000 তকৈ অধিক ভেকেন্সিৰ আবেদন হৈ আছে সেইখিনি ভেকেন্সিৰ লগতে 10 পাছ আৰু ভেকেন্সিৰ আবেদন হৈ আছে কিয়নো টোটেল 52,554টা পদ বুলি কৈছো মই আপোনালোকক চিন্তা কৰক যথেষ্টখিনি পদ হয় এডিআৰিত কাট অফ বহুত বেছি যাব গতিকে আপোনালোকে 10 পাছ হলে এই ভিডিওটি ভুলতো মিছ নকৰিব যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব যদি আপোনালোকৰ বয়স বিলাক 18 ৰ পৰা 40 বছৰৰ ভিতৰত জেনেৰেলৰ বাকি ৰিজাৰ্ভেশনে 18 ৰ পৰা 55 বছৰলৈ আবেদন কৰিব পাৰিব আনহাতে প্ৰথমতে মই কৈ দিছো 5 আগষ্ট লাষ্ট ডেট হয় এখিনি সাধাৰণে সকলোৱে জানে এখিনি ইণ্ডিয়া পোষ্ট অফিচৰ ভেকেন্সি হয় 44,228টা এইখিনি ভেকেন্সিৰ 5 আগষ্ট লাষ্ট ডেট হয় সকলোৱে আবেদন কৰক 18 ৰ পৰা 55 বছৰৰ ভিতৰৰ সকলে দৰমহা বহুত বেছি বেয়াও নহয় ভালো নহয় ইয়াতে 100 টকা এপ্লিকেশন ফি আছে অৱশ্যে এক্সাম যেহেতু নহয় অটো জেনাৰেটেড মেৰিট লিষ্ট আহিব 15 আগষ্টৰ ভিতৰত মেৰিট লিষ্ট প্ৰথমখন আহিব আৰু আগষ্ট মাহৰ ভিতৰতে ডকুমেন্ট ভেৰিফিকেশন হৈ জয়নিং হৈ যাব নেক্সট আৰু কিমান 10 পাছ ভেকেন্সিৰ অনলাইন হৈ আছে বন্ধু বান্ধৱীসকল 8,326টা এই 8,326টা ভেকেন্সি এছএছসিৰ এমটিএছ ভেকেন্সি হয় এমটিএছ মানে সেন্ট্ৰেল লেভেলৰ গ্ৰেড 4 মাল্টিটাস্কিং ষ্টাফ ইয়াতো কোনো পাৰ্চেন্টেজৰ কথা নাই যদি আপোনালোকে 10 পাছ হয় আবেদন কৰিব পাৰিব 31 জুলাই লাষ্ট ডেট অনলাইন লিংকস বিলাক ক'ত পাব টেলিগ্ৰামত জয়েন হওক ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকস দিয়া আছে জয়েন হোৱাৰ লগে লগে ফেসবুকত ভিডিও চাই আছে যদি ডেসক্ৰিপচন চেক কৰক টেলিগ্ৰামৰ লিংকস দিয়া আছে টেলিগ্ৰামত জয়েন হোৱাৰ লগে লগে এপ্লাই লিংকস এডভাৰটাইজমেন্ট ডিটেইলছ সকলো পাব এতিয়া সামৰিছো এখিনি 52,554টা পদৰ হিচাপ হেগ হল 10 পাছ আপোনালোকে আবেদন কৰক তো 31 জুলাই লাষ্ট ডেট এছএছসিৰ খিনিৰ আৰু ইণ্ডিয়া পোষ্ট অফিচৰ খিনিৰ লাষ্ট ডেট হল 5 আগষ্ট কৈ দিলো এতিয়া আপোনালোকে যদি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ বাবে অধ্যয়ন কৰি আছে আমাৰ তাত কমন নোটৰ পিডিএফ আছে 6খন পিডিএফ আছে সম্পূৰ্ণ কমন আহিব এক্সামত চিন্তা কৰিবই নালাগে কাৰণ যোৱা এক্সামত যথেষ্ট কমন আহিছিলে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিলে পুৰণি প্ৰশ্ন কাকত 2000 ৰ পৰা 2021 চনৰ ওপৰত সংগ্ৰহ কৰি প্ৰস্তুত কৰা হয় যেহেতু আহিব এক্সামত 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰি ল'ব পাৰিব গুগল পে ফোন পে পেটিএমৰ দ্বাৰা পে কৰি স্ক্ৰিনশ্বট দি হোৱাটছআপ নম্বৰটোতে ধন্যবাদ জয় অসম জয় হিন্দ